গাইজ গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা। এতিয়া জেঠীহঁতৰ ঘৰত যাব ওলাইছোঁ আমি গোটেইবিলাক। আমাৰ গুৱাহাটীত যাম এতিয়া। মানে আমাৰ এজনী জেঠী হস্পিটেলত আছে, তো গা খুব বেয়া, তো সেইটো জেঠীৰ ঘৰতো যাম। আৰু এজনী আছে, সেইজনীৰ ঘৰতো যামগৈ। তো খবৰ ল'ব যাওঁ আজি। বহুত দিনৰ মূৰত যাব ওলাইছোঁ। তো সেইটো পিন্ধিছোঁ আজি মই ড্ৰেছ। ইমান গৰমত যাব ওলাইছোঁ আজি, উপায় নাই। মানে আজি 37 মাৰি আছে, মানে ইমান গৰম হ'লেও যাব ওলাইছোঁ আৰু চাই থাকক। ইমান গৰম তাৰ বাবে আইচক্ৰীমটো ল'লোঁ খাব আৰু গৈ পালোঁ। এতিয়া আমি তো চব কথা পাতি আছোঁ, অলপ ওলাই আহিছোঁ এতিয়া। গৰমটো বাৰু ঠিকে। চাহ বনাই আছে এতিয়া। এইটো পিঠা নেকি? কি কিনি আনা হে? হ'ব দে, এই ফাটা হ'লেও অকণমান। আচ্ছা, চাহ বনাই আছে ৰান্ধনী। এই ইমান এইবিলাক নালাগে, গম পাইছে? সঁচা খাইছোঁ, তুমি ইমান নাখায়। হেৰি আছে 78 আৰু 78.30 আছে এতিয়া। মই ৱেইট জুখিম মোৰ। ইমান ৱেইট হৈছে, বেছি হৈ গৈছে। গৰম দে, মই বহিম। দিছোঁ আৰু কেতিয়াবা এয়া আছে। ইহঁতে এতিয়া গেম খেলি আছে, তাকে অলপ দেখাওঁ। অলপ দেখাইছোঁ আৰু মাইনক্ৰাফ্ট খেলি আছে সিহঁতে, তো তাকে মই অলপ ডিষ্টাৰ্ব দিলোঁ। তুমি মোক চিনি পাইছা নাই? পাইছা? আমাৰ খানা ৰেডি হৈ আছে দে। মই মাছ নাখাওঁ, এয়া টিকলা মাছ নাখাওঁ। চালাডটো খাব লাগে, চালাডটো দে খানা। এয়া মই ইফালে ফেনৰ আগত বহি আছোঁ। মাহীয়ে ভাগিনী ঘৰত লগ লাগি পূৰা লেকচাৰ দি আছে। মই অলপ সিহঁতক ডিষ্টাৰ্ব দিব গৈছিলোঁ। দেখুৱালোঁ কেনেকৈ, দেখিছেনে? মিটিং চলি আছে আৰু আমাৰ এয়া লেডিজ পাৰ্টি। মাহঁত গ'ল হস্পিটেল, তাৰপিছত আমি চাৰিজনী এনেকৈ বহি কথা পাতি আছোঁ। মই অলপ মাজে মাজে মাত দিওঁ বাৰু, হ'লেও বেছিভাগ মই শুনি আছোঁ সিহঁতৰ কথা আৰু ফেনৰ বতাহ লৈ আছোঁ। আমাৰ এইটো ফেমিলি, মাৰ বা, বোৱাৰী, জীয়েক, নাতিনীয়েক। আমিও কি হয়? আমি নাতিনাক আৰু নাতিনীক চাগে এতিয়া আহি আছোঁ। আন্ধাৰ হৈ গ'ল আমাৰ। বাই 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 বাই। আমি যাওঁ এতিয়া। ব'লা ব'লা ব'লা। আমাৰ প্ৰায় 8টামান বাজি গৈছিলে সেইদিনা। ইমান ৰাতি হৈ গৈছে নহয় আহি পাওঁতে। ব্ৰিজ পাইছোঁ আমি 8টামান বজাত ব্ৰিজ পালোঁ চাগে। তো তাকে বদলগুৰি আহি পালোঁ। বদলগুৰি আহি পাই আমাৰ ওচৰৰ বাচ্চাকেইটা ৰখি আছে ন আমাৰ কাৰণে। সিহঁতৰ কাৰণে কিবা এটা ল'ব ৰখিলে, সেইটোৱেই সিহঁতৰ কাৰণে মানে লৈ আকৌ ঘৰলৈ গৈছোঁ। মোৰতো একদম মানে অৱস্থাটো খুবেই বেয়া হৈ গৈছে, গৰম।
এচি চলাইছোঁ যদিও মানে ইমান গৰম হৈছে বহুত এচিটো লোৱা নাই বাৰু কাৰণ মোৰ মানে এচি ল'ব নোৱাৰোঁ বহুত গাড়ীত আহি পালোঁ এতিয়া আমি ৰাতি আপোনাৰ 9টা বাজিলে তো ইমান পাইছোঁ ভাগৰ লাগিছে আৰু দিনটো যে ৰাতিপুৱাই ওলাই যোৱা নাই যিমান যি হ'লেও ন মানে কি একো কাম নকৰিলেও অহা যোৱা কৰাটো এইটো জাৰ্ণিটো মানে বহুত কষ্টকৰ আৰু বহুত ভাগৰ লাগি যায় একো নকৰিলেও মানে ভাগৰ লাগিছে একো কৰিব মন নাযায় ভৰি বিষ মই যে ভাতো খাব মন নাই মানে এতিয়া মা বনাই আছে আৰু মই আজি নোৱাৰোঁ মানে মোৰ খুব অৱস্থা বেয়া আৰু জ্বৰ টাইপ লাগিছে আহি কিনে গাটো ধুই দিলোঁ আৰু তেতিয়াহে ফ্ৰেছ লাগে নহ'লে আঠা আঠা লাগি থাকে গৰমত তেনেকুৱা হৈ গৈছে তো এতিয়া এইটোৱে গা পা ধুই মোৰ অৱস্থা খুব বেয়াই যিহেতুকে মায়ে সেইকাৰণে ভাত বনাইছে হয়তো জ্বৰ উঠিব পাৰে তেনেকুৱা লাগি আছে বাৰু গৰম গৰম আৰু মোৰ মানে বডিটো এনেও মানে জোৰ গৰম হৈ থাকে মা মানে আৰু আজিতো অলপ বেছি হৈছে তো ক'ব নোৱাৰোঁ কি হৈছে বাৰু সেইটো কাৰণে মানে মই বনাব নাই মায়ে বনাইছে আৰু ভাত খাব পৰা মানে নোৱাৰোঁ ঠিক নাই নোৱাৰিলেও বাৰু খোৱাৰ অলপো মন যোৱা নাই গেছো দিছে চাগে তো এতিয়া চাই থাকক বাৰু নতুন চেণ্ডেল পিন্ধি যোৱা অৱস্থা কাটিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই